কাৰ্বি সমস্যা বা অসমীয়া খিলঞ্জীয়া সমস্যা হ'ব গৈছে এইখিনি যে এইটো ঐতিহাসিক আৰু সেইটো আচলতে অসমৰ খিলঞ্জীয়াৰ ইচ্ছা এইটো আছিলে সেইটো এটা ইচ্ছা খিলঞ্জীয়াসকলে যে ঐক্য হ'ব লাগে কাৰ্বি আংলঙৰ খিলঞ্জীয়াসকলে ঐক্য হ'ব লাগে কিন্তু ঐতিহাসিক আজি হৈছে আৰু এই চৰকাৰৰ যিটো প্ৰতিশ্ৰুতি আমি একেটা পৰিয়ালতে খিলঞ্জীয়াৰ মাজত আমি ভাগ ভাগ হৈ আছিলোঁ খিলঞ্জীয়াৰ মাজত নিজৰ সমস্যা নিজৰ অধিকাৰ আমি একেলগে বিচাৰি গতিকে আমি একেটাই আমি হেৰুৱাই আছোঁ সংকটত আমি একেলগে পৰি আছোঁ আমাৰ অস্তিত্বখিনি একেলগে গোটেইখিনি হেৰাই গৈছে কিন্তু এই বস্তু আমি কেতিয়াও কৰা নাই বা এই গোটেইখিনি বিষয়ত বস্তু আমি কেতিয়াও চিন্তা কৰা নাই আমি বিবেচনা কৰা নাই কিন্তু আজি কাৰ্বি আংলঙত যে এইটো ঐতিহাসিক যে আমাৰ মাজত ভেদভাৱ আমাৰ মাজত এই ঐক্য নোহোৱা একতা নোহোৱা সেই এটা এক হ'ব গৈ আছে হৈছে আমাৰ ঐক্য মঞ্চ হৈ আছে আমাৰ সমন্বয় কৰি আছে ক'ৰবাত আমাৰ ভুল আছে ক'ৰবাত অসমীয়া ভাষীৰ ভুল আছে ক'ৰবাত নিজৰ মাজত সেই কথা বতৰা বা আমি আহি পেলাই আলোচনা নকৰাৰ কাৰণে আমাৰ মাজত ডাঙৰ এটা বিভাজন আছে আৰু ইয়াত ক'ৰবাত চৰকাৰৰ যিসকলে নেতৃত্ব দিছে এওঁলোকৰ কাৰণে আমাৰ মাজত এটা বিভাজন ডাঙৰ এটা বিভাজনৰ সৃষ্টি হৈছে সেয়েহে আজি কাৰ্বি যিমানখিনি সমস্যা এতিয়া কাৰ্বি আংলং মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়া হৈছে কাৰ্বি আংলঙত অসমীয়া ভাষী আছে কাৰ্বি আংলঙত এতিয়া বড়ো আছে ডিমাচা আছে গাৰো আছে তিৱা আছে মিচিং আছে গোটেই জনগোষ্ঠীয় লোকসকল আছে সেয়েহে অসম চৰকাৰক এটা আহ্বান এটা অনুৰোধ জনাইছোঁ যে কাৰ্বি আংলঙত এতিয়া যি সমস্যা অকল এইটো আৰু এটা কথা যে কাৰ্বি আংলং সমস্যা নহয় এই সমস্যা সমগ্ৰ অসমৰ সমস্যা যে কেনেকৈ যে খিলঞ্জীয়াসকলে যে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য যে কেনেকৈ হেৰাই গৈছে কেনেকৈ যে সংখ্যালঘুত পৰিণত হৈছে কাৰ্বি আংলঙত ঐতিহাসিক আৰু অসম চৰকাৰৰ এটা আহ্বান অনুৰোধ বৰ্তমান অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি যদি কাৰ্যকৰী নকৰে বা ক'ৰবাত যদি আমাক বিশ্বাস কৰে কাৰ্বি আংলঙত এতিয়া মাত্ৰ কাৰ্বি নহয় এতিয়া খিলঞ্জীয়া হ'ব গৈ আছে খিলঞ্জীয়া বঁটা হ'ব গৈ আছে সেই ঐক্য মঞ্চৰ পৰা যেতিয়া আমি মাত মাতিম চিঞৰিম কিন্তু গোটেই অসমখন জোকাৰিব এই কথাটো অসম চৰকাৰে জনা উচিত সেয়েহে উচ্ছেদৰ কথা আৰম্ভ কৰি কেনেকৈ যে আমি অস্তিত্বহীন হৈ আছে আমাৰ অধিকাৰ প্ৰাপ্য কেনেকৈ যে লৈ গৈছে কেনেকৈ আমাৰ ক্ষমতা নষ্ট হৈছে এই গোটেইখিনি বিষয়বস্তু আমি যিটো আলোচনা কৰিছোঁ আৰু বছৰীয়া হাতত ইয়াত যিটো উচ্ছেদ কৰিবলগীয়া আছে এই উচ্ছেদ কৰাবোৰ যেতিয়ালৈকে কাৰ্যকৰী নকৰে আমাৰ আন্দোলনবোৰ চলি থাকিব আৰু আমি অপেক্ষাত আছোঁ সেই অপেক্ষাটো যে চৰকাৰে সিদ্ধান্ত লৈছে প্ৰতিশ্ৰুতি দিছে বিহুৰ পিছলৈকে আমি অপেক্ষা কৰিম যদি নহয় কাৰ্বি আংলঙত ডাঙৰ এটা গণসমাৱেশ হওক বা গণতান্ত্ৰিক এটা আন্দোলন হওক সেই আন্দোলনখিনি জাৰি হৈ থাকিব আৰু এই যদি কিবা এটা ঘটনা হয় কিবা এটা পৰিস্থিতি যদি দেখিবলগীয়া হয় সেইটো মূল দায়ী হ'ব চৰকাৰ আৰু প্ৰশাসনিক গোটেই দায়ী হ'ব আমি যিটো পাৰোঁ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ তাৰ পাছতে তেওঁলোকে যেতিয়া সেই আমাৰ দাবী আমাৰ সমস্যা শুনিব নিবিচাৰে সেইটো মাত্ৰ কাৰ্বিসকলৰ নহয় গোটেই খিলঞ্জীয়াসকলৰ সমস্যা সেইটোৱে গোটেই কাৰ্বি আংলঙৰ সমস্যা যিটো ত্ৰিপাক্ষিক বৈঠক সেই বৈঠক হোৱাৰ পাছত পৰিষদৰ লগত অসম চৰকাৰৰ দ্বিতীয়বাৰ বহিব গৈছে 17 তাৰিখলৈ গৈছে নহ'ব এই কথা এতিয়ালৈকে স্পষ্টীকৰণ কৰা নাই সেয়েহে যদি আমি অপেক্ষাত আছোঁ আৰু অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰতিশ্ৰুতি দিছে পৰিষদৰ মুখ্য কাৰ্যবাহী ডাঙৰীয়া তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিয়ে সেইটো যদি কাৰ্যকৰী হয় পূৰণ হয় আমি আজিলৈকে কোনো এটা নিৰ্দিষ্ট পাৰ্টি বা আমি বেয়াকে কোৱা নাই আমি সমালোচনা কৰা নাই আমাৰ কথা হৈছে আমাৰ খিলঞ্জীয়াৰ সমস্যাবোৰক সমাধান কৰক সেইটো আমাৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কথা দিছে আমি সন্মান কৰিছোঁ ৰাখিছোঁ ইয়াত যদি পূৰণ হয় হ'ব যদি নহয় কাৰ্বি আংলঙত আন্দোলন দেখিব কিন্তু বৰ্তমান কাৰ্বি নহয়
নহয়, গোটেই খিলঞ্জীয়াসকলে ঐক্য মঞ্চত এই আন্দোলনখিনি দেখিব। কিন্তু সেই সময়ত কেনেকৈ কাৰ্বি পৰিস্থিতি হ'ব, গোটেই অসমখনত কেনেকৈ পৰিস্থিতি হ'ব, সেইটো সময় গোটেইখিনি দেখিব। সেইটো যিসকল অসমীয়া ভাষী আছো, ভাষী সন্থা আৰু আমি পৰিষদে আমি নিশ্চয় আনুষ্ঠানিক সভাত আমি মিলিত হৈছিলোঁ আৰু সভাত আমি মিলিত হৈ আমি তেওঁলোকৰ সমস্যাসমূহ আৰু আমাৰ যি কাৰ্বিআংলঙত বসবাস কৰা যিসকল মানুহৰ অসমীয়া ব্যক্তিসকলৰ যিবিলাক সমস্যা আছে সেইবোৰ আমি তেখেতসকলৰ আগত অৱগত কৰিছিলোঁ আৰু সেই অৱগত কৰাৰ অন্তত তেখেতসকলে উপনীত হৈ যে সিদ্ধান্ত উপনীত হ'লোঁ আমি খিলঞ্জীয়া অসমীয়া সকলোৱে পৃথিৱীৰ সভ্যতা সংস্কৃতি সংশয় সংঘাত পৰিৱৰ্তনৰ মাজতে বৃদ্ধি হয়। এইকেইটা হৈছে মূল কথা। আৰু এই সংশয় সম্ভাৱনা আৰু পৰিৱৰ্তন, সংশয়ত আমি পাৰ কৰিলো, সম্ভাৱনা আহি গ'ল, সম্ভাৱনাৰ পটভূমি ৰচিত হ'ল খেৰণিত। এই পটভূমিত আমি ভাবি থকা কথাবোৰ এই ভূখণ্ডৰ মূল সন্তান কাৰ্বিসকলে অনুভৱ কৰি ব্যক্ত কৰিলে, তাৰ সত্য কেতিয়াও লুকাই ৰাখিব নোৱাৰে। সেয়ে কি জানে, সেয়া হৈছে যে আমি দেখোন একেখন ঘৰৰে সন্তান আছিলো, আজি আমি ভাগ ভাগ হৈ গলো। কিহৰ কাৰণে? ক্ষমতাৰ লাগি, কেইটামান টকাৰ কাৰণে নহয়। তেনে ইতিহাসে প্ৰমাণ কৰি থৈছে, উইলিয়াম শ্বেক্সপিয়েৰ, কৰ্ণেল উইলিয়াম শ্বেক্সপিয়েৰে তেখেতে জৰীপ চলাই পৃথিৱীত প্ৰমাণ কৰিছে যে 210টা ভাষা গোটৰ পৰিয়াল একেলগে থুপ খাই থকা ভূখণ্ড পৃথিৱীৰ ভিতৰত হ'ল একমাত্ৰ উত্তৰ পূৰ্বাঞ্চল। আৰু এই উত্তৰ পূৰ্বাঞ্চলত 210টা ভাষা গোটৰ পৰিয়াল লগ খাই থকাত ইয়াত সৰ্বাধিক পৰিয়াল আছিল মংগোলীয়সকল। আৰু এই মংগোলীয়সকলৰ এই ভূখণ্ডৰ প্ৰথমজন ৰজা হৈছে মৈৰাং কছাৰী, যাক শেহত আৰ্যকৃত নামেৰে নামাকৃত কৰিলে মহিৰাংগ দানৱ। গতিকে এই মৈৰাং কছাৰীৰ এই ৰাজ্যখনৰ এই মংগোলীয় বংশধৰ তাত আহি সংযোগ ঘটিছিল ককেচিয়ানসকলৰ। আৰু এইসকলে পৃথিৱীৰ প্ৰথম সভ্যতা হৰপ্পা সভ্যতা খ্ৰীষ্টপূৰ্ব 3300 বছৰৰ আগত সৃষ্টি কৰিছিল। সভ্যতাৰ সৃষ্টি কৰা এই মংগোলীয় বংশৰ সন্তানসকল এই উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত হৈ আছে। আৰু এইসকলে হ'ল ভাৰতীয় সংবিধানে প্ৰদত্ত কৰা এইসকলে হ'ল ট্ৰাইবেল খিলঞ্জীয়া ভূমিপুত্ৰ। এই ভূমিপুত্ৰসকলক সভ্যতা গঢ় দিয়া পৃথিৱীত প্ৰমাণ হৈছে। শেহতীয়াকে আমাৰে সন্তান ভাস্কৰ বৰদলৈ পুৰাতত্ত্ববিদ শিলা স্তম্ভৰ দ্বাৰা প্ৰমাণ কৰিছে, চেলেঞ্জ দিছে। মই যোৱাকালি কথা পাতিছো যে পৃথিৱীত সভ্যতা ভাষা লিপি শিকোৱা জনগোষ্ঠীখিনি একত্ৰিত হৈ থকা ভূখণ্ড হ'ল এই উত্তৰ পূব ভাৰত। গতিকে আমাৰ বিবেক অন্যতকে বহুত বেছি, আমাৰ মগজু বহুত বেছি। গতিকে উগ্ৰ নহব, এতিয়া আহিল ঠাণ্ডা মগজুৰে আমি কাম কৰিব লাগিব। শীতলৈ আমাৰ যিহেতু সংশয় সম্ভাৱনা, এতিয়া সংশয় গুচি গ'ল, সম্ভাৱনালৈ আহিল। এই সম্ভাৱনাৰ মুহূৰ্তত আমি যিবোৰ কাৰ্বিসকলৰ পৰা আবেদন লাভ কৰিলো, সেয়েহে আজি এই ক্ষেত্ৰখনত আমি একত্ৰিত হবলৈ সক্ষম হলো। ইয়াৰ পিছত এতিয়া আহিব পৰিৱৰ্তন। কেনেকে আহিব এই পৰিৱৰ্তন? হ'ল ইয়াত যিমানখিনি খিলঞ্জীয়া ভূমিপুত্ৰ আছে, এইখিনি এতিয়া
আমি সকলো একগোট হ'ব লাগিব। একগোট হোৱাৰ ই যে সত্য হ'বই, ইয়াত কোনেও ৰধিব নোৱাৰে, কাৰণ ইতিহাস ইমান মিছা হ'ব নোৱাৰে। হয়, সেইকাৰণে আমি ঐক্যটো খুব সুদৃঢ়ভাৱে হ'ব লাগিব। ইয়াৰ পৰা এটা বাৰ্তা যাব লাগিব, অসম, তাৰপিছত উত্তৰ পূৰ্বাঞ্চল, তাৰপিছত ভাৰতবৰ্ষ, তাৰপিছত বিশ্বলৈ, যে আৰম্ভণি কৰিছিল এই খিলঞ্জীয়া ভূমিপুত্ৰসকলে পৃথিৱীৰ ভাষা সংস্কৃতি শিকাইছিল, আৰু এতিয়া এই দুৰ্যোগ মুহূৰ্তত আকৌ এখেতসকলে নেতৃত্ব হ'ব লাগিব। যাহা হওক, এইকেইটা হৈছে মূল কথা। তাৰপিছতে আহিল কাৰ্বিসকলে কৰা সংগ্ৰাম ফলত অসম চৰকাৰ আৰু কাৰ্বি পৰিষদে সন্মান জনাবলৈ বাধ্য হৈ পৰিল। বাধ্য হৈ ঘোষণা কৰিলে উচ্ছেদ চলাব, আৰু সেই উচ্ছেদ চলাই কাৰ্বি ভূমি সুৰক্ষা দিব। গতিকে আমি এই চেগতে অসম চৰকাৰ আৰু কাৰ্বি পৰিষদক, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছো। সেইদিনাখন আমি আঁকোৱালি লৈ থাকিম, যদিহে তেখেতসকলে এই যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লিখিতভাৱে, এইটো যদি কাৰ্যকৰী নকৰে, তেতিয়াহ'লে আমি বুজিম যে এইসকল আচলতে ভূমিপুত্ৰৰ, খিলঞ্জীয়া ভূমিপুত্ৰৰ মৰ্ম বেদনা উপলব্ধি কৰা এই শাসক নহয়। সেইদিনাখন তেতিয়াহ'লে ইয়াৰ কাৰ্যপন্থাবোৰ আকৌ বেলেগ হ'ব চাগে। কিন্তু সেই দিনটো নাহক, আমি আশা ৰাখিছো এই চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি পৰিষদৰ দুইজন মুখ্য নেতাই যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত কাৰ্যকৰী ৰূপ দিয়ক। ইতিমধ্যে আমাৰ সন্মানীয় কাৰ্বিসকলৰ সেই বেদনাৰ লৈ পেলাই চৌদিশাই ঘূৰি ফুৰা সন্মানীয় লিপচন লংকাৰে সকলোতে কৈছে, আমি তেখেতসকলক সন্মান জনাবলৈ ৰৈ আছো, কিন্তু প্ৰতি সন্মান ল'ব পৰাকে সেই কাৰ্য তেওঁলোকে দিব পাৰিব লাগিব। যি নহওক, আমি এয়া কোনো চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম নহয়, এয়া কোনো দল বিৰোধী সংগ্ৰাম নহয়, এয়া হৈছে খিলঞ্জীয়া এক হোৱাৰ, খিলঞ্জীয়া ভূমিপুত্ৰৰ এক হোৱাৰ সংগ্ৰাম। আৰু এই খিলঞ্জীয়া ভূমিপুত্ৰই একত্ৰিত হৈ আমি যিখিনি আমাক কোনোবা এটা ভাৰতবৰ্ষৰ সংবিধানৰ এটা আঁতৰত থকা বিহাইণ্ড দ্য স্ক্ৰীন এটা গ্ৰুপ আছে, সেই গ্ৰুপটোৱে যি ধৰণে গোটেই ভাৰতবৰ্ষ পৰিচালনা কৰি আছে, সেইটো চাগে সোনকালে প্ৰকাশ ঘটিব। আৰু সেই প্ৰকাশ ঘটাৰ পিছত পুনৰ চাগে অসম, উত্তৰ পূৰ্বাঞ্চল, ভাৰতবৰ্ষখন আকৌ সুন্দৰ হৈ পৰিব। গতিকে আমি আশা ৰাখিছো, সকলোৰে ওপৰত বিশ্বাস আছে, এই পৰিৱৰ্তনৰ পিছতে আমাৰ শ্ৰীবৃদ্ধি হ'ব। গতিকে এইখিনি সময় হৈছে সাংঘাতিক এটা ভয়াৱহ সময়, কিন্তু এই সময়খিনি যদি আমি সুকলমে যদি আমি অতিক্ৰম কৰিব পাৰো, তেতিয়াহ'লে আমাৰ পৰিৱৰ্তনৰ যি অনিবাৰ্য, কোনেও ৰোধ কৰিব নোৱাৰে। পৰিৱৰ্তন হোৱাৰ লগে লগে শ্ৰীবৃদ্ধি হ'ব। গতিকে মই এইখিনিতে আজি এই পৰিৱেশ যে সৃষ্টি হ'ল, এই পৰিৱেশত গকলীয়া ঘাট অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা অহা অসমীয়া ভাষিক খিলঞ্জীয়া জনগোষ্ঠীসমূহক মই তেখেতসকলৰ সহযোগিতাৰ বাবে আমি সঁচাকে সুখী হৈছো। এইকাৰণে সুখী হৈছো, সঁচাকে সকলোৱে অন্তঃকৰণে কাৰ্বিসকলক সেই আহ্বান আঁকোৱালি লৈছে। গতিকে এই আহ্বান যেনে চিৰস্থায়ী হওক, আৰু ইয়াৰ পৰাই যেনে সমগ্ৰ পৃথিৱীলৈ এটা বাৰ্তা যাওক, আৰু সমগ্ৰ অসম, উত্তৰ পূৰ্বাঞ্চলৰ সকলো খিলঞ্জীয়াই অনুভৱ কৰক যে কাৰ্বিসকলৰ পটভূমিৰ পৰা যি খিলঞ্জীয়া সকলৰ ঐক্য, এই ঐক্যত আগবাঢ়ক আৰু আমিও অংশগ্ৰহণ কৰিম। সেই আশা ৰাখি মই মোৰ ক'বলগীয়াখিনি মই সামৰণি মাৰিছো, আৰু সকলোকে শান্ত মনে এই কথাখিনি, এই সংগ্ৰামখন চলাই নিয়াৰ কাৰণে সকলোৱে আজি যিধৰণে কোনো নেতা নোহোৱাকে, কোনো সংগঠন নোহোৱাকে স্বতঃস্ফূৰ্তভাৱে যিটো আগবাঢ়ি আহিছে, সেই ধৰণে যাতে অনাগত দিনত সকলোকে পাওঁ, সেই আশা ৰাখি মই মোৰ মাইক্ৰফোনটো সন্মানীয় লিপচন লংকা দেৱলৈ মই আগবঢ়াই দিছো। ধন্যবাদ। হেল্ল'। সকলোকে ধন্যবাদ বুলি নকওঁ, সদায় কৈ থাকো যে কৰবাত আমাৰ অধিকাৰ কাৰণে, প্ৰাপ্যৰ কাৰণে, নিজৰ অস্তিত্বৰ কাৰণে আমি সকলোৱে একেলগে মাত মাতা, থিয় দিয়া, ঐক্য হোৱা, এটা সমন্বয়খিনি সৃষ্টি কৰাৰ কাৰণে সকলো ইয়াৰ কাৰণে এটা দায়িত্ব বা কৰ্তব্য আছে। তাৰ পাছতো নিজৰ মাতৃভূমিৰ কাৰণে কৰবাত মাত পাতিব লাগে, থিয় দিব লাগে।